অকালতে মৰহি গ'ল এপাহ ফুলি উঠা ফুল। ফৰকাটিঙৰ এজন তেজাল যুৱক সকলোৰে পৰিচিত প্ৰাক্তন আছু নেতা শ্ৰী দীপাংকৰ শইকীয়াৰ আকস্মিক মৃত্যুত মৰ্মাহত ফৰকাটিংবাসী। এটা সামান্য অসুখৰ বাবে 29 বছৰীয়া দীপাংকৰ শইকীয়াই অকাল মৃত্যুক সাৱটি ল'বলগীয়া হয়। তেখেতৰ আকস্মিক মৃত্যুত তেওঁৰ পিতৃ মাতৃ ভাতৃ সকলোৱে কান্দোনত ভাগি পৰিছে। ছাত্ৰ নেতাজনৰ মৃত্যুৱে সমগ্ৰ অঞ্চলতেই শোকৰ ছাঁ পেলাইছে। আমি পুনৰবাৰ জনাব লৈছো এই দুখজনক বাৰ্তাটি। অকালতে মৰহি গ'ল এপাহ ফুলি উঠা ফুল। ফৰকাটিঙৰ এজন তেজাল যুৱক সকলোৰে পৰিচিত প্ৰাক্তন আছু নেতা শ্ৰী দীপাংকৰ শইকীয়াৰ আকস্মিক মৃত্যুত মৰ্মাহত ফৰকাটিংবাসী। এটা সামান্য অসুখৰ বাবে 29 বছৰীয়া দীপাংকৰ শইকীয়াই অকাল মৃত্যুক সাৱটি ল'বলগীয়া হয়। তেখেতৰ আকস্মিক মৃত্যুত তেওঁৰ পিতৃ মাতৃ ভাতৃ সকলো কান্দোনত ভাগি পৰিছে। ছাত্ৰ নেতাজনৰ মৃত্যুৱে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে। ফৰকাটিঙৰ পৰা জাভেদ আলীৰ ৰিপৰ্ট, MT নিউজ। ফৰকাটিঙৰ দীপাংকৰ শইকীয়া মোৰ ভাতৃ, এসময়ৰ প্ৰাক্তন আছু কৰ্মী। তেখেতে আজি ইহলীলা সম্মুখীন কৰিলে। তেখেতে সমাজ জীৱনৰ কাৰণে বহুতখিনি আগুৱাই থৈ গৈছে আৰু তেখেতৰ বিদেশী আত্মাৰ সদগতি কামনা কৰি আমি সকলো ৰাইজে ফৰকাটিংবাসী তেখেতৰ সদগতি কামনা কৰিছোঁ আত্মাৰ, আৰু অনাগত দিনত যাতে তেখেতৰ বিদেশী আত্মাই শান্তি পায় তাৰ কামনা কৰিছোঁ। তেখেতৰ কেনেকৈ কি হৈছিলে? তেখেতৰ আপোনাৰ একো নাই, অকণমান অস্থায়ী ৰোগ হৈছিলে, মানে খন্তেক দুদিনৰ কাৰণে তেখেতক চিকিৎসালয়ত ভৰ্তি কৰিছিলে যোৰহাট, আৰু যোৰহাট চিকিৎসালয়ত ভৰ্তি কৰোঁতে চিকিৎসকে আপোনাৰ কৈছিলে যে আপোনাৰ মানে এইটো তেখেতৰ দেহা বেয়া হৈছে, অৱনতি হৈছে। খালি তেখেতক মানে যোৰহাট মেডিকেলে যিটো গাফিলতি কৰিছে আমি সেইটো এটা কথা উপস্থাপন কৰিব খুজিছোঁ, যাতে এনেকুৱা বেলেগৰ কাৰণে নহয়। কোনো ধৰণৰ ট্ৰিটমেণ্ট ভাল হোৱা নাই, কোনো এটা ট্ৰিটমেণ্ট ভাল হোৱা নাই, মানে মানুহ ৰখি থাকিবলগীয়া হৈছে, মানুহক কোনো ট্ৰিটমেণ্ট ভাল কৰা নাই, মানুহ গৈ মাক দেউতাক গৈ ৰখিবলগীয়া হৈছে, আৰু পৰিয়ালবৰ্গ গৈ ৰখিবলগীয়া হৈছে, ডক্টৰৰ কোনো ৰেছপনচিবিলিটি নাই। এনেকুৱা এটা দিন আহিবলগীয়া হৈছে, যাতে অসম চৰকাৰক আমি এইটো আহ্বান জনাইছোঁ যাতে এনেকুৱা নতুন যুৱকখিনি এনেকুৱা দিন আহিবলগীয়া নহয়। আৰু এনেকুৱা এটা দিন আহিছে মানে অসমৰ কোনো নিচা মানে যুৱকৰ যিটো অৱস্থা হৈছে, মানে নিচাৰ কাৰণে গোটেই সমাজখন শেষ হৈ গৈছে, আৰু তাত কাৰণে গোটেই জগৰীয়া আমাৰ প্ৰশাসনে মানে পইচা লয় আৰু গোটেই ড্ৰাগছ মুক্ত ফ্ৰীতে চব বস্তু আপোনাৰ দিব খোজে। আজি ষ্টেচনত ইমান ডাঙৰ ডাঙৰ ড্ৰাগছৰ ডিল চলি থাকে, তাৰমানে গোলাঘাট SP হওক, গোলাঘাট প্ৰশাসন হওক, তেওঁলোক কি নাজানে নেকি? তেওঁলোক জগৰীয়া নহয় নেকি? প্ৰশাসনে সেইটো নাজানে নেকি যে ইয়াত ইমান এটা বেহা চলি থাকে? তাৰমানে তেওঁলোকৰ চকুৰ ছত্ৰছায়াত মানে বস্তু চব চলি থাকিব আৰু এনেকুৱা অসমীয়া যুৱকৰ সদায় সদায় মৃত্যু হ'ব। আমি গতিকে সেইটো তীব্ৰ বিৰোধিতা কৰিছোঁ, আৰু যাতে এনেকুৱা যুৱকৰ জীৱনত এনেকুৱা দিন আন্ধাৰ নামি নাহে আমি তাৰ কাৰণে কামনা কৰিছোঁ, আৰু নহ'লে আমি তীব্ৰ প্ৰতিবাদ কৰিবলৈ আমি সাজু থাকিম।